আজি ৫/৭/২০২৬ তাৰিখে সাহিত্য সাংস্কৃতিক ক্ৰীড়াৰ অনুষ্ঠান কাঞ্চনজংঘাৰ উদ্যোগত শোণিতপুৰ জিলাভিত্তিত জুবিন গাৰ্গৰ গীতৰ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে হিয়াৰ আমুঠু জুবিন গাৰ্গৰ সুৰা অনন্ত বৰঠাকুৰে। অনুষ্ঠানটিৰ মুখ্য অতিথি তেজপুৰ জ্যোতিভাৰতীৰ সাংস্কৃতিক উন্নয়ন বিষয়া শ্ৰীযুতা অঞ্চুময় বসুমতাৰীয়ে জুবিন গাৰ্গৰ গীতৰ কৰ্মশালাৰ উদ্বোধন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাঞ্চনজংঘাৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ বৰাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে কাঞ্চনজংঘাৰ উপদেষ্টা ডক্টৰ পৰশমণি সিংহ, সম্পাদক প্ৰদীপ কুমাৰ বৰা, ৰূপম দাস, সংগীতা বৰা, সাধনা বেজবৰা, মুন কোঁৱৰ, জয়া কলিতা, অনুপ অসমীয়াকে ধৰি বহুতো বিশিষ্ট ব্যক্তি। নিউজ ডেস্ক, মহাজাতি 24x7। আপোনালোকে যাদৱটা দেখিছে তেজপুৰৰ পৰা ওলাইছিল, পূৰ্ণনাৰায়ণ সিংহদেৱ আছিল আৰু তেখেতৰে পুত্ৰ ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়া আমাৰ মাজত আছে। আমি তেখেতক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। সাংস্কৃতিক মঞ্চ 2025 অক্টোবৰ 2025 প্ৰতিষ্ঠিত হৈছে আৰু মই আশা কৰিছোঁ সাংস্কৃতিক মঞ্চৰ সভাপতি মহোদয় তথা সদস্যবৃন্দ তথা উপস্থিত শ্ৰদ্ধেয় ৰাইজ, জুবিনৰ আমাৰ হিয়াৰ আমুঠু জুবিনৰ দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার তুমি যেমন ফুকান নিয়মে শেষা কুমার আমি রোদরে মুরুনা
তোমাকে মোর কথা প্রতি মেঘারি জুড়ে তোমাকে মোর দেখা তোমার হাতে মোর বহু তোমারে রাখো এবারও কথা মোর বহু দিনরে আপন নিজানা আজি অনুষ্ঠানটোৰ কাঞ্চনজঙ্ঘা অনুষ্ঠানটোৰ বিষয়ে আপুনি অলপ কওক। আজি যে আপুনি ইয়াত আহিছে, উপস্থিত হৈছেহি। হয় হয়, আজি ছামাৰ ভেকেশ্যন চলি আছে ল'ৰা ছোৱালীৰ, আৰু ছামাৰ ভেকেশ্যনৰ টাইমত বিভিন্ন ধৰণৰ আমাৰ ৱৰ্কশ্বপ চলে ল'ৰা ছোৱালীক সামৰি পেলাই। ইয়াত কাঞ্চনজঙ্ঘা ফেমিলি, কাঞ্চনজঙ্ঘা জুবিন দা যেতিয়া আমাৰ পৰা নাইকিয়া হৈছে তেতিয়াৰ পৰাই কাঞ্চনজঙ্ঘা ফেমিলি তেওঁলোকে জুবিন দাক জীয়াই ৰাখিবলৈ, জুবিন দাটো আমাৰ মাজত জীয়াই আছে হ'লেও তেওঁলোকে মানে জুবিন দাৰ কাৰণে মানে এই অনুষ্ঠানটো খুলিছে, আৰু তেওঁলোকে জুবিন দাৰ গানসমূহ ৱৰ্কশ্বপৰ থ্ৰুত নৱপ্ৰজন্মক দিবলৈ চেষ্টা চলাইছে। চ' খুব ভাল লাগিছে অনুষ্ঠানটিত আহি, ল'ৰা ছোৱালীও হৈছে। চ' তেওঁলোকক শুভকামনা দিছোঁ যাতে অনুষ্ঠানটি সফল হয়। যুগৰ স্ৰষ্টা জুবিন গাৰ্গৰ আজি কাঞ্চনজঙ্ঘাই গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছে। আজিৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে 12 তাৰিখলৈ কাঞ্চনজঙ্ঘাই সাহিত্য সংস্কৃতি আৰু এক ক্ৰীড়া অনুষ্ঠান সাংস্কৃতিক নগৰী তেজপুৰৰ গ্ৰীষ্মকালীন শিশুসকলক লৈ তেওঁলোকে চিত্ৰাংকন, জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা আৰু লগতে ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা মানস কৰিছে। আজি তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন মাল্যৰ্পণ কৰি ছাত্ৰ ছাত্ৰী তথা অভিভাৱক প্ৰমুখে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি জুবিন গাৰ্গৰ তেওঁৰ সহিত খুৰাক বৰঠাকুৰ ডাঙৰীয়া, লগতে আঁত ধৰিছিলে এই আমাৰ চৰ্দাৰ প্ৰদীপ কুমাৰ বৰা ডাঙৰীয়া। উপস্থিত আছিলে মহাজাতি আলোচনীৰ সঞ্চালক মহোদয় আমাৰ পৰশমণি সিং ডাঙৰীয়া, লগতে উপস্থিত আছিলে ৰবীন্দ্ৰ কুমাৰ বৰা ডাঙৰীয়া, উপস্থিত আছিলে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰ্দাৰ ৰবীন্দ্ৰ বৰা ডাঙৰীয়া, উপস্থিত আছিলে ৰাষ্ট্ৰীয় খ্যাতিনামা ভায়লিন শিল্পী আনন্দ কুমাৰ দাস প্ৰমুখে প্ৰায় অৰ্ধশতাধিক অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আজি এক বৰ্ণাঢ্যমুখৰ শুভাৰম্ভণি হয়। এই শুভাৰম্ভণিত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অঞ্চুময় বসুমতাৰী ডাঙৰীয়া উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ যি শিক্ষণীয় দিশ আৰু জুবিন গাৰ্গৰ যি সৃষ্টি আৰু দৰ্শন উত্তৰ প্ৰজন্মলৈ প্ৰবাহিত কৰাৰ বাবে কাঞ্চনজঙ্ঘাক আন্তৰিক শলাগ জনাইছে। ধন্যবাদ।